প্ৰয়াসে হয় আগতে আমি এফডিপি কৰিছোঁ কিন্তু এনেকুৱা আমি গভৰ্ণমেণ্ট ফাণ্ড লৈ পেলাই বায়োটেকনলজি ফাণ্ড লৈ কৰা নাই আৰু এইটো আমাৰ কোঅৰ্ডিনেটৰ ডক্টৰ জয়ন্ত সোণোৱালৰ প্ৰজেক্টত আহিছে আৰু আপোনালোকেও উপকৃত হৈছে বুলি শুনি ভাল পালোঁ। এখেত এজন নতুন আৰু এজন পাৰ্টিচিপেণ্ট আহিছে তেখেতৰ চিনাকিটো আমি লৈ ল'ম। মোৰ নাম দিলীপ গায়ক, হয় চাকৰি হাই ছেকেণ্ডেৰী হয় নামৰূপ মহাবিদ্যালয় আপোনাক স্বাগতম। আপোনাৰ গায়ন ছাৰ আপুনি কওকচোন আপুনি কি পঢ়ায়? মেথছ পঢ়ায়। আপোনাৰ কিমান বছৰ হ'ল অভিজ্ঞতা? 29 বছৰ। 29 বছৰ অভিজ্ঞতা। আপুনি আমাতকৈ বহুত অভিজ্ঞ। আপোনাৰ স্কুলত কি সমস্যা আৰু আপুনি সেই সমস্যা সমাধান কৰিব পাৰিবনে এনেকুৱা এফডিপি? সমস্যাটো বহুতেই আছে ছাত্ৰ ছাত্ৰীলৈ। হয় আমাৰ তাত ছাত্ৰ ছাত্ৰীসকলক টিচাৰ হ'বলৈ যথেষ্ট চেষ্টা কৰে উন্নত কৰিবৰ কাৰণে, কিন্তু ঘৰুৱা পৰিৱেশ কিছুমানৰ কাৰণে প্ৰায় সম্ভৱ হৈ নহয়। হয় হয় তেনেকুৱা ধৰণৰ হয়। আপোনাৰ ক্লাছত কিমান ষ্টুডেণ্ট আছে? টাৰ্গেট গ্ৰুপ কিমান? আপোনাৰ 45ৰ পৰা 50 ভিতৰত যথেষ্ট আছে। আপোনাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি। এতিয়া যিহেতু প্ৰাইভেট স্কুলবিলাক গঢ় লৈ উঠিছে তাৰ ভিতৰতো যে আপোনালোকৰ স্কুলত 45 ষ্টুডেণ্ট আছে আপোনাৰ ক্লাছত, সেইটো এটা ভাল লগা কথা। আপোনাৰ এইটোৰ পৰা কিবা উপকাৰ হৈছে বুলি ভাবেনে আপুনি? উপকাৰ নিশ্চয় হৈছে। ধৰি লওক BEdৰ কালি যিখিনি কথা আপুনি ক'লে, আগতেও ধৰি লওক যদি BEd কৰিছিলোঁ যদি আপুনি প্ৰায় মানে BEd যদিও কৰা হয় সেইখিনি প্ৰেক্টিকেলি কৰাৰ ক্ষেত্ৰত কিন্তু ক্লাছৰুমত কিছু অসুবিধাৰ সৃষ্টি কৰিছে আৰু সেইকাৰণে আমাৰ মনৰ পৰা কিছুমান বস্তু নাইকিয়া হৈ গ'ল। কিন্তু কালি যেতিয়া আকৌ BEdৰ কৰ্চটো নতুনকৈ ক'লে তেতিয়া আমাৰ মানে এটা ৰিভিজন নিচিনাও হ'ল আৰু এতিয়া মানে আকৌ যেন অলপমান এপ্লাই কৰিব পাৰিম এই ধৰণৰ এটা মনোভাৱ। ধন্যবাদ গায়ন ছাৰ, আপোনাৰ এইকেইটা কথা আমি মনত ৰাখিম। খুব ভাল পাওঁ আপোনালোকৰ। ধন্যবাদ। হয়, মই দক্ষিণা বৰকাকতি বৰা। মই বিজ্ঞান শিক্ষয়িত্ৰী, দিল্লী টি মডেল স্কুল। আমাৰ স্কুলখন নতুনকৈ হৈছে, গম পাইছে চাগে এবছৰ হৈ গৈছে আৰু আপোনালোকৰ ইয়াত নামৰূপ কলেজৰ সহযোগত তথা আমাৰ IS ছাৰৰ মানে সহযোগত যিটো ইয়াত কাৰ্যক্ৰম লৈছে আমি নথৈ আনন্দিত হৈছোঁ। আমি আপোনালোকৰ পৰা এটা বস্তু বিচাৰিছোঁ যে যিটো ছাবজেক্ট মেটাৰ হয় মানে ফিজিক্স হওক বা মেথছ হওক সেইখিনি ম'ৰলেছ আমাৰ শিক্ষকসকলে পঢ়ি থকাই হয় ছাত্ৰ ছাত্ৰীক পঢ়াবৰ বাবে। আমাক মানে হাউ টু টিচ সেই বস্তুটোৰ ওপৰত বেছি গুৰুত্ব দি যদি আমাক অলপ সহায় কৰি দিয়া হয় এই প্ৰগ্ৰেমটোতে হওক বা আগন্তুক প্ৰগ্ৰেমবিলাকত, তেতিয়া আমি যথেষ্ট উপকৃত হ'ম। ধন্যবাদ ছাৰ, যোৱাৰ অলপ দিনৰ আগতে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা ট্ৰেইনিং কৰি আহিছোঁ ছায়েন্স এণ্ড মেথছৰ। ইয়াৰ প্ৰায়খিনি টিচাৰেই আছে তাত মানে সেই বস্তুটোৰ ওপৰত ছাৰসকলে আমাক যথেষ্ট গুৰুত্ব দিছিলে কি ধৰণে পঢ়াব লাগে। যিহেতু NEPত এতিয়া বস্তুখিনি নতুন পেটাৰ্ণ হৈ গৈছে, এইবাৰ মেথছৰ পেপাৰখনতো সেইকাৰণে ল'ৰা ছোৱালী অলপ পাজল হৈ গৈছে। সেইখিনিত যাতে আপোনালোকে অকণমান আমাক সহায় কৰি দিয়ে আমি আপোনালোকৰ পৰা সেইখিনি আশা কৰিছোঁ। ধন্যবাদ। বৰ নতুন কথা এটা ক'লে। ডিব্ৰুগড় ইউনিভাৰ্চিটি এটা ট্ৰেইনিং প্ৰায় সকলোৱে কৰিছে, আমিও কৰিছোঁ। এতিয়া আপোনাৰ পৰা জানিম পাৰ্থক্যটো কি পাইছেনো আপুনি? আমিতো ইয়াত এদিনেই কালি হৈ গৈছে, ধৰি লওক আমাৰ এইটো ইনিচিয়েল হয়। পাৰ্থক্য হিচাপে ক'বলৈ নাযাওঁ কাৰণ তাৰ ট্ৰেইনিংটো আছিলে আপোনাৰ এসপ্তাহৰ। তাত আমাৰ থিয়ৰী প্ৰেক্টিকেল আৰু কেনেকৈ টিচিং কৰা হয় সেই গোটেইটোৰ ওপৰতে চকু দিয়া হৈছিলে। আমি ইয়াত এদিনৰ কালি কৰিছোঁহে, সেইটো কাৰণে ছাৰ পাৰ্থক্য হিচাপে ক'বলৈ বেয়া পাইছোঁ। কিন্তু দুইটা আমি ইয়াতো কালি হৈ ইয়াত আহি পেলাই যথেষ্ট উপকৃত হৈছোঁ। সেইকাৰণে আমি ভাবিছোঁ আগলৈ আমি আৰু উপকৃত হ'ম ইয়াৰ পৰা। বৰ ভাল কথা। বৰকাকতি মেমক আমি ধন্যবাদ জনাইছোঁ। বোধহয় আপোনালোকৰ স্কুলৰ পৰা আৰু এগৰাকী আহিছে। হয়, সঞ্চিতা মেডামো আহিছে। সঞ্চিতা, তুমি কিবা ক'বা নেকি? কেমেৰা ঘূৰাই দিয়া, কেমেৰা। ছাৰ, একেখিনি অনুভৱ আচলতে কালি নৱজ্যোতি মেমৰ পৰা আৰম্ভ কৰি যিমানখিনি ছেশ্যন পালোঁ যথেষ্ট উপকৃত হৈছোঁ। BEdত পঢ়ি অহা বা আমি পঢ়ি থকা বস্তুখিনি এটা ৰিভিজন হৈছে, কিন্তু সেইটো কেনেকৈ পঢ়াব লাগে আৰু কিবা মেথছ পঢ়োৱাৰ ফান ৱে বা এনেকুৱা কিবা আছে নেকি, আৰু যদি আমি ষ্টুডেণ্টছখিনিক আনি কেতিয়াবা কেইবাখনো স্কুলৰ মিলি পেলাই এদিনত প্ৰেক্টিকেলছখিনি দেখাব পাৰোঁ, সেইটো হয়তো আমাৰ ষ্টুডেণ্টছখিনি উপকৃত হ'ব তাৰ পৰা। নামৰূপ মহাবিদ্যালয় সম্পৰ্কে ধাৰণা কি? আগতে কি আছিলে, এতিয়া কি? ছাৰ, মই একেবাৰে নামৰূপতেই নতুন, নামৰূপ কলেজখন দেখাই নাছিলোঁ। আহি পেলাই যিটো পৰিৱেশ দেখিছোঁ সঁচাকৈ খুব সুন্দৰ, এটা শৈক্ষিক বাতাবৰণ আছে আৰু
এইখিনি প্ৰগ্ৰেম হৈ থাকোঁতেও বাকী ষ্টুডেণ্টছখিনি ইমানেই এটা ধুনীয়া পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে ৰাখিছে, শান্ত এটা পৰিৱেশ, সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। আৰু তাত আপোনালোকৰ প্ৰচেষ্টা বা আপোনালোকে তেওঁলোকক যেনেকৈ গঢ় দিছে সেইকাৰণে আচলতে ইমানখিনি সম্ভৱ হৈছে। গতিকে আপোনালোককো ধন্যবাদ জনাইছোঁ নামৰূপৰ এইখিনি যুৱচামক ইমান সুন্দৰ শিক্ষা প্ৰদান কৰি থকাৰ বাবে। ধন্যবাদ সঞ্চিতা, আমি ওয়েলকাম কৰিছোঁ সকলোকে। ধন্যবাদ। আমাৰ পাৰ্টিচিপেণ্ট আহিছে, বাইদেউ ক'ৰ পৰা আহিছে? জয়পুৰ হাই ছেকেণ্ডেৰী। জয়পুৰ হাই ছেকেণ্ডেৰী পৰা খুব ভাল পালোঁ। আমাৰ নামৰূপ মহাবিদ্যালয়ত আপোনাক স্বাগতম। কওকচোন আপোনাৰ অনুভূতি, নামটো কি? মোৰ নাম মৌচুমী শৰ্মা, মই জয়পুৰ হাই ছেকেণ্ডেৰী বিজ্ঞানৰ শিক্ষয়িত্ৰী। কালি দিনটোত আমি নৱজ্যোতি মেমে যিখিনি ক'লে তাৰ পৰা আমি BEdত শিকাখিনি আকৌ ৰিভিজন হোৱা নিচিনা হ'ল, আৰু ফিজিক্সৰ অকণমান ছাৰে যিখিনি ক'লে সেইখিনিৰ পৰা উপকৃত হ'লোঁ, আৰু কেমেষ্ট্ৰিৰ বিষয়ে যিখিনি আমি ৰিভিজন হৈ যোৱাৰ নিচিনা হ'ল, খুব ভাল লাগিল। খালি প্ৰেক্টিকেল আমাৰ যিটো থাকে সেইখিনি আৰু প্ৰজেক্ট বনোৱাৰ বিষয়ে যদি আৰু অকণমান কয় তেতিয়াহ'লে আমি উপকৃত। ধন্যবাদ মৌচুমী বাইদেউক ধন্যবাদ জনাইছোঁ। এটা চিনাকি দিয়কচোন। নমস্কাৰ, মোৰ নাম স্বপ্না শৰ্মা খনিকৰ, মই চাচনি হাই ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছোঁ। চাচনি, আপুনি কি পঢ়ায়? মই ছায়েন্স আৰু মেথছ দুয়োটাই পঢ়াওঁ। স্বপ্না বাইদেৱে দুইটা পঢ়ায়, ছায়েন্স আৰু মেথছ। আপোনালোকে আপুনি ইয়াত আহিলে দ্বিতীয় দিনাখন, আজি আৰু প্ৰগ্ৰাম বাকী আছে, কিন্তু হৈ যোৱা প্ৰগ্ৰামকেইটা আৰু আমাৰ যিটো কলেজখনৰ নামৰূপ কলেজৰ যিটো এইটো অনুষ্ঠান, আপোনাৰ মন্তব্য কি হ'ব? কালি আমি ট্ৰেইনিঙত মানে কি কয়, যিখিনি আমি BEdত শিকিছিলোঁ সেই শিকাৰ কথাখিনি মানে আমি কালি পুনৰ আকৌ সেইখিনি ৰিভিজন কৰাৰ নিচিনা হৈছে। আৰু কালি ভাল লাগিলে সেইকাৰণে। আৰু আমাৰ যিখিনি ছাবজেক্ট ৰিলেটেড বস্তু আছে সেইখিনি কেমেষ্ট্ৰি আৰু ছাৰ বাইদেউসকলে যেনেকৈ আমাক আকৌ পুনৰ বুজাই দিছে সেইখিনিৰ পৰা আমি যথেষ্ট উপকৃত হৈছোঁ। ইয়াৰ লগত আৰু আপুনি কি বিচাৰে? আৰু মনতে ভবা, ধৰক তুলিকাই যেনেকৈ ক'লে, ধৰক আৰু আচলতে প্ৰেক্টিকেল যিটো নলেজ, সেই প্ৰেক্টিকেল নলেজৰ থ্ৰুৱেদি মানে ছাত্ৰ ছাত্ৰীসকলক আৰু আমি বেছি ভালকৈ আগবঢ়াই নিব পাৰোঁ। সেইকাৰণে সেই প্ৰেক্টিকেলখিনি আমি ভালদৰে যাতে ছাত্ৰ ছাত্ৰীক দিব পাৰোঁ সেইখিনি আমি চেষ্টা কৰিম, আৰু আমাকো যাতে সেইখিনিৰ কাৰণে অকণমান উৎসাহিত কৰে। ধন্যবাদ বাইদেউ, ভাল পালোঁ। ঠিক আছে, থেংক ইউ। ক'ৰ পৰা আহিছে? আপুনি কি পঢ়ায়? মই ছায়েন্স মেথছ দুয়োটা পঢ়াওঁ। আচ্ছা, নমিতা কোঁৱৰ আহিছে নাহৰকটীয়া নিউ হাইস্কুল। এখন ক'ত আছে? আচ্ছা, আপুনি দূৰৰ পৰা আহিছে আৰু কেনেকুৱা পাইছে কালি দিনটো? কিমান শিকিলে? সঁচাকৈ কৈছেনে? নমিতা কি? নমিতা কোঁৱৰ কৈছে সঁচাকৈ কিবা শিকিলে, ভাল লাগিলে শুনি, ধন্যবাদ। আপুনি যথেষ্ট দূৰৰ পৰা আহিছে, আমি ভাল পাইছোঁ। আপুনি কওকচোন কেনেকুৱা লাগিলে কালি অনুভূতি? কালি এনে ভালেই লাগিলে। প্ৰথমটোত নৱজ্যোতি বাইদেউ যিখিনি ক'লে, আমি মানে BEdত যিখিনি পাইছিলোঁ BEdৰ মানে ৰিকেপৰ নিচিনা লাগিলে। আপুনি সেইখিনি মানে আকৌ ৰিচাইকল কৰি বুলি ভাবিছিলে? হয়, আমি এনেই কৰি থাকোঁ, কিন্তু কালি কৈ দিয়াৰ কাৰণে আপোনাৰ ক্লাছত কিমান ষ্টুডেণ্ট? মোৰ ক্লাছত খুব কম আছে। আপুনি কি পঢ়ায়? মই বিজ্ঞান পঢ়াওঁ। বিজ্ঞান পঢ়ায়। অকণমান হ'লেও ডেভেলপ হৈছে বুলি ভাবিছেনে? ঠিক আছে, ডেভেলপমেণ্ট প্ৰগ্ৰামত আপোনাক স্বাগতম জনালোঁ। ধন্যবাদ। পাৰ্টিচিপেণ্ট, আপোনাৰ নামটো কওকচোন। নমস্কাৰ, মোৰ নাম ক'ৰ পৰা আহিছে? চাচনি হাই ছেকেণ্ডেৰী স্কুল। চাচনি হাই ছেকেণ্ডেৰী। কি পঢ়ায় আপুনি? বিজ্ঞান পঢ়ায়। খুব সুন্দৰ। আপোনাৰ অনুভূতি কওকচোন। ভাল লাগিছে। আৰু আমাৰ এনেই যিবিলাক ট্ৰেইনিং হৈ গ'ল, নৱজ্যোতি বাইদেৱে যিখিনি কথা ক'লে সেইখিনি আমি BEdত শিকিছোঁ। ইয়াৰ বাহিৰেও কিছু কেমেষ্ট্ৰি মৌচুমী কোঁৱৰ বাইদেউ, সঞ্জয় ছাৰে যিখিনি কথা ক'লে, হয় আমি পঢ়াই দিলোঁ এইবিলাক, কিন্তু আকৌ অকণমান ৰিকেপ কৰোঁ আৰু মানে অকণমান আপোনালোকে নতুনত্ব কিবা পাইছেনে? নতুনত্ব আমি অলপ বেলেগ ধৰণে আশা কৰিছিলোঁ, আৰু অকণমান যদি প্ৰেক্টিকেলি আমি অলপ শিকিব পাৰিম তেতিয়াহ'লে ভাল লাগিব। আৰু আমাৰ এনেই প্ৰজেক্টবিলাক কৰি থাকিব লাগে, প্ৰজেক্টবিলাকত আমি হেল্পফুল সকলো। নিশ্চয় কোঅৰ্ডিনেটৰ আছে প্ৰেক্টিকেল সম্পৰ্কে, আজিৰ দিনটোহে আছে, গতিকে অকণমান সময় উলিয়াই আমি নেক্সট সোমাবলৈ চেষ্টা কৰিম। ধন্যবাদ ভূমিকা। ধন্যবাদ। এয়া ৰঞ্জন কছাৰী, স্থানীয় BVFC হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছে, মেথছৰ টিচাৰ। কেনেকুৱা অনুভৱ? আপোনালোকৰ
তাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। কালি প্ৰথম যিটো নৱজ্যোতি মেমে যিটো ক্লাছ কৰিছিলে যথেষ্ট মানে অনুপ্ৰাণিত হৈছোঁ আৰু ক্লাছটো কৰিও ভাল লাগিছে। তাৰপিছতে মৌচুমী মেমে কৰিলে, আচাৰ্যী ছাৰে কৰিলে, তাৰপিছত ডক্টৰ অংকুৰজ্যোতি নাথে কৰিলে। তেওঁলোকৰ ক্লাছটোৰ পৰা আমি যথেষ্ট উপকৃত হৈছোঁ। মেথছৰ ক্লাছ বনাই দিলে মেথছৰ আজি হ'ব আমি ষ্টুডেণ্টক যদি আমি প্ৰেক্টিকেল থ্ৰুৱেদি যদি সিহঁতক যদি আমি দেখাব পাৰোঁ বস্তুবিলাক যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। বাকী পৰিৱেশবিলাক ভাল লাগিছে, ইমান সুন্দৰকৈ আমাৰ ক্লাছবিলাক মানে ধুনীয়াকৈ শিকাইছে। ধন্যবাদ। ৰঞ্জন পট্টাচাৰ্যক আমি ধন্যবাদ জনাইছোঁ। মোৰ নাম তৰুণ কুমাৰ সিং, মই নাহৰকটীয়া আৰ কে জিতানী হিন্দী হাইস্কুলৰ পৰা আহিছোঁ। মই ছায়েন্স টিচাৰ। ছাৰে ইণ্টাৰভিউ হিচাপতে সুধিব বিচাৰিছিলে, মই আগতে মই নিজৰ ফালৰ পৰা কৈ দিছোঁ। চবতকৈ ফাৰ্ষ্টটো ছাৰৰ যিটো স্পীচ ইমানটো মুখস্থ নাই চবটো, আৰু মোৰ অলপ অসমীয়া কোৱাত অলপ প্ৰব্লেম হ'ব পাৰে, বেয়া নাপাব আপোনালোকে। তো চবতকৈ ফাৰ্ষ্ট ছাৰৰ স্পীচ আছিলে। ছাৰৰ স্পীচটোও ভাল লাগিছিলে, ইমানটো মনত নাই তথাপি ভাল লাগিছিলে, ইণ্টেনচিক লাগিছিলে। তাৰপিছত লেংগুৱেজ টিচাৰ এজন আছিলে নৱজ্যোতি কোঁৱৰ বাইদেউ। তেখেতৰ বহুত স্কিলটো শুনি শিকি পালোঁ, বহুতখিনি জানিছিলোঁ আমি। তথাপি তেওঁ দেখাতকৈ ইমান লগা নাছিলে যিমান তেওঁ মানে স্কিলটো কৈ গ'লে। বহুতখিনি স্কিলৰ কথা ক'লে, সেইটো মোক চবতকৈ ভাল লাগিলে। তাৰপিছত ফিজিক্সত ছাৰে স্পেৰ'মিটাৰ, স্ক্ৰু গেজ, লাইট ক্লিপাৰ এইখিনি কথা কৈছিলে, সেইখিনিও ভাল লাগিলে। বহুত দিন আগতে আমি BSc কৰিছিলোঁ আৰু একেবাৰে এৰা নিচিনাই হৈ গৈছিলে, তথাপি মনত পৰিলে, ভাল লাগিলে এইটো। আৰু কেমেষ্ট্ৰি ছাৰ লাষ্টত তেওঁ কিবা কিবি শিকালে, এজনী বাইদেউ আছিলে, চৰি বেয়া নাপাব মোৰ মনত ইমান নাই। তো তেখেতে SPDF যিটো আপাৰ প্ৰিন্সিপাল বা কেমেষ্ট্ৰি যিখিনি কথা ক'লে সেইটোও ভাল লাগিছে। এইখিনি এৰা হৈছিলে আৰু আমাৰ ইয়াত কোৰ্চত নাই, 9-10ত এইটো নাই একচুৱেলি। তো আমি এইটো জানিব পাৰিছোঁ আৰু এইটো ভাল লাগিছে। এইটো আৰু এই কলেজৰ বিষয়ে মই এইটো ক'ব পাৰোঁ, মই ইমান ভবা নাছিলোঁ যে কলেজটো ইমান ডাঙৰ দীঘল এনেকুৱা হ'ব আৰু। মই নিশ্চয়কৈ ভাবিছিলোঁ, সঁচাকৈ ক'বলৈ গ'লে মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত আৰু ভাল লাগিছে। জানিছোঁ যে ওচৰত এজন মানে কলেজ এনেকুৱা আছে আৰু মই জনা নাছিলোঁ, মোৰ এইটো ফাৰ্ষ্ট ভিজিট। থেংক ইউ, মই ইমানে ক'ব বিচাৰিছোঁ। থেংক ইউ ছাৰ। ধন্যবাদ ছাৰ, বৰ ধুনীয়াকৈ ক'লে। হয়, নামৰূপৰ বহুতে নাজানে যে নামৰূপ কলেজত বইজ হোষ্টেল আছে, গাৰ্লছ হোষ্টেল আছে, বহুতে নাজানে, সোধে আমাক কেতিয়াবা। আৰু এইবাৰ আমি হিষ্ট্ৰী নাছিলে, এইবাৰ আমি হিষ্ট্ৰীও খুলিছোঁ। চব বিভাগৰে আমাৰ মেজৰ আছে। আমাৰ আচল অডিটৰিয়ামটো সিফালে আছে, আপোনালোকে চাব পাৰে চাওঁ বুলি ক'লে। এইটো আমাৰ ছেমিনাৰ হল, ডাঙৰ অডিটৰিয়ামটো আমাৰ সিফালে ওপৰত আছে, মিউজিয়ামো আছে। যি কি নহওক ছাৰৰ কথাকেইটা শুনি ভাল লাগিলে। আমি এটা চেষ্টা কৰিছোঁ মানে আমাৰ কমিউনিটিটোত মানে আমি কি সহায় কৰিব পাৰোঁ। আমাৰ অন্য উদ্দেশ্য নাই, আমাৰ এছেট আছে, আমাৰ সম্পত্তি আছে, সেই সম্পত্তিখিনি আমি ইউটিলাইজ কৰিব পাৰোঁ নেকি। আপোনালোকে মাতিলে আমাৰ টিচাৰ মই পঠাই দিওঁ, বা মই নিজে হলত যাম বা গ্ৰুপ লৈ যাম। খালি আপোনালোকে প্ৰব্লেমটো সমাধান কৰিব লাগিব। যে এনেকুৱা সমস্যা হৈছে এইখিনি ষ্টুডেণ্টক যদি আপোনালোকে ভাবে যে আমাৰ ভাল ভাল ল'ৰা 10টা আমাৰ চৰকাৰী স্কুলত আমি ইয়াত পঠাই দিম, আমি 7 দিনীয়া ট্ৰেইনিং কৰিব লাগিব, তেতিয়াও হ'ব। মানে প্ৰগ্ৰেম চল্ভটো আমি কৰিব পাৰিম, খালি ফাণ্ডিংবিলাক সদায় নাহে, ফাণ্ডিংটো মাজে মাজে আহে। এইটো এতিয়া আমাৰ যিহেতু বায়'টেকনলজি ফাণ্ড কাৰণে এইটো ওৱান টাইম ফাণ্ড আহিছে। আমি নেক্সট আকৌ প্ৰজেক্ট আমি দিম, গতিকে ফিউচাৰটো আপোনালোকৰ লগত হ'ব। গতিকে নামৰূপ মহাবিদ্যালয়ে আৰম্ভ কৰা এই যিটো FDP মই আশা ৰাখিছোঁ ভৱিষ্যতেও যাতে চলি থাকে। এইটো হ'লে আমাৰ কমিউনিটিটো অকণমান ষ্ট্ৰং হৈ থাকিব বুলি মই আশা ৰাখিছোঁ। কাৰণ ছায়েন্স বেকগ্ৰাউণ্ড বা মেথমেটিক্স বেকগ্ৰাউণ্ড থকা আমাৰ টিচাৰ বহুত আছে, যথেষ্ট আছে। আৰু সেইখিনি সম্পত্তি আমি আপোনালোকক সহায় কৰিবৰ কাৰণে ৰাখিছোঁ। আৰু প্ৰয়োজন হ'লে আমি যিকোনো প্ৰকাৰে সহায় কৰিব পাৰোঁ, এইখিনি আমাৰ কথা। আৰু বিভিন্ন শিক্ষকে বিভিন্ন বিষয়ত গৱেষণা কৰে, কিন্তু গৱেষণাৰ কামবিলাক
সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। বহুত হাই লেভেলৰ গৱেষণা হয়তো কৰিব পাৰে। মই নিজে নেনো টেকনলজি কৰিছোঁ, কিন্তু ইয়াত নেনো টেকনলজি কাম নাই। হয়তো আছে, বেচিক্সখিনি আমি ষ্টুডেণ্টক শিকাব পাৰোঁ। এতিয়া লাহেকৈ এনইপিত আহিছে। ঠিক তেনেকৈ প্ৰায়বিলাক শিক্ষকে ভাল ভাল গৱেষণা উচ্চ স্তৰীয় গৱেষণা কৰে। সেইখিনি কামত লগাবলৈ হ'লে স্কুল লেভেলত অকণমান অসুবিধা হয়, ইভেন কলেজ লেভেলতো অসুবিধা হয়। কিন্তু এনেকুৱা প্ৰগ্ৰেমবিলাকত আমি হয়তো সহযোগ কৰিব পাৰিম, আমাৰ কামত আহিব স্কিলখিনি। গতিকে আমি বহুতখিনি কৰিছোঁ কাম কিছুমান। মই নিজে ইউৰোপলৈ গৈছোঁ, ফ্ৰান্সলৈ গৈছোঁ, কিছুমান গৱেষণা কৰি মানে অনুষ্ঠান চাইছোঁ, কিছুমান শিক্ষানুষ্ঠান চাইছোঁ, কিন্তু আমাৰ কামবিলাক ইয়াততো আমাৰ লোকেল এৰিয়াততো আমি দিব নোৱাৰোঁ। সকলোখিনি আমি ভগাই দিব নোৱাৰোঁ। গতিকে আমি এনেকুৱা কিছুমান চিন্তা কৰিব লাগিব যিবিলাক কৰিলে কামত আহে। খুব ভাল পাইছে যে আপোনালোকে কৈছে, আপোনালোকৰ অনুভূতিবিলাক জনাইছে। প্ৰেক্টিকেল কিছুমান কথা আমি নেক্সট প্লেনিং কৰিলে সেইবিলাক ইনক্লুড কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকৰ এটা ৰিফ্ৰেছমেণ্ট হ'ব, যিটো সদায় ক্লাছৰুমত ল'ৰা ছোৱালীক পঢ়াই এটা আমনি লগা পৰিৱেশ এটা হয়। নতুনত্ব এটা লাগে সকলোকে। আৰু এনইপিত এইটো নিশ্চয় আপোনালোকক সহযোগ কৰিব আৰু চাকৰি কৰা জীৱনটোক এনজয় কৰিব বুলি মই আশা ৰাখিছোঁ। এইখিনি ধন্যবাদ। পিছৰ ক্লাছত সদায় মই কোঅৰ্ডিনেটৰক অনুৰোধ কৰিছোঁ। ধন্যবাদ। Basically, a maths teacher gets it very maths in a profile. So very good support but maths in a profile maths teachers if they get at a center okay. So I want to calculate a square plus b square is c square. Okay, that's this b. It will go like this. You can turn the paper around, okay? It's no and this side, okay? Is it fine? Okay? Is it okay? Okay. So the length, what is the length of each side? What is the length of each side? We have joints AB, 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 right? So what will be the length of each side? A plus B. You can help. Someone is making difficult. Okay, is it fine? So what is this now? This is all the sides length are A plus B. So what is the area? So what is this now? What is this figure known as? If all the sides are equal. Square. 4 sides equal square. So what is the area of a square? Length square. What is the length of this? A plus B. So what is the area of this square? A plus B whole square. Then A plus B whole square. Now I have this one more sheet, C square. Okay. Now I am putting it here. Okay. Now this is filled. This is also a square. Each side length C. Okay. So now this is my complete square. Right. This void part, actually the void part is C square. Is it okay? The void part is C square. Okay. Now we'll do some shifting. Okay. The area. So if I shift it here, will the area of this change? If I keep it here, the area will remain the same. If I keep it here, the area will remain the same. So I'm keeping it here. Is it okay? And I'm keeping this here. Is it okay? You can also keep it like this. Is it okay? Okay. So now what I'll be doing, I'll be moving this. Is it okay? The area will be the same. I've just shifted this from this. Okay? Area will be the same. Fine. So what is the length of this side? A, smaller side. This one. So I've kept it here. What is the length of this side? B. So I've made a square and I'm keeping it here. Is it okay? So what is this? A square plus. This is a square. Its area is A square. This is another square. Its area is B square. So total area is A square plus B square. What was this actually? This was just the void part. What is the area of this part?
So we have proved it. A square plus B square is. So this techniques may be introduced in classes. পিছৰ সিলেবাসখিনি কভাৰ কৰিবলৈ তো আমি কি এপ্ৰোচ লওঁ আপোনালোকেও জানে বনকত বা ডাইকত মানে কি হয় কিন্তু আমি কেনেকুৱা ধৰণৰ এপ্ৰোচ লওঁ তাহাঁতৰ কনসেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে মই তাকে দেখাব বিচাৰিছো First কথা হল monocot বা dicot এই টার্মটো হৈছে এটা শর্ট টার্ম mono হাটো ফার্স্ট এটো ক্লিয়ার কোৱা হয় যে monocotyledonous plants আৰু আনটো হৈছে dicotyledonous plants এই dicot বা monocot seed নহয় আমি seed বুলি ডিফাইন কৰিব নোৱাৰো actually they are plants plant হয় উদ্ভিদ হয় কেনে ধৰণৰ উদ্ভিদ angiosperms যিটো আমি অসমীয়া টার্মটো যেটো ব্যৱহাৰ কৰো পুষ্পখিনি মানে অপুষ্প অপুষ্প মানে ইংলিশত যাক আমি এনজিওস্পার্মস বুলি কওঁ সো ফার্স্ট আমাৰ এপ্ৰোচটো কেনেকুৱা হয় আমি যেটো এপ্ৰোচ ইউজ কৰো যে মনোকট হক বা ডাইকট হক what are they are two different categories of angiospermic plants এটা কনসেপ্ট আছে এটা কোৱেশ্চন আহিলে এনজিওস্পার্ম মানে কি মানে যিবিলাক প্লান্টছৰ আমি ফুল ফুলা দেখো হেখিনিয়ে হৈছে এনজিওস্পার্মস মানে যিবিলাক প্লান্টছত ফুল ফুলে বা ফ্ৰুটস ফৰ্মেশন হয় হেখিনিয়ে হৈছে এনজিওস্পার্মস আৰু তাহাঁতৰ দুটা ভাগ আছে monocotyledonous আৰু dicotyledonous ইয়াত এটা শব্দ পাইছো আমি cotyledon আৰু আনটো পাইছো dicotyledon এটা পাইছো monocotyledon তো ইয়াৰ পৰা আমি কি ইনফাৰেন্স ড্ৰ কৰিব পাৰো আমি এটো ইনফাৰেন্স ড্ৰ কৰিব পাৰো যে এটাত আছে মাত্ৰ এটা cotyledon আৰু আনটোত আছে দুটা cotyledon এটো নহয় যে সিটটো দুফাল কৰিব পাৰো আনটোক সিটটো দুফাল কৰিব নোৱাৰো দুটা cotyledon এটা cotyledon এতিয়া কোৱেশ্চন আহে cotyledon মানে কি মানে স্টেপ বাই স্টেপ এপ্ৰোচ ফার্স্ট এনজিওস্পার্ম মানে কি দেন আহিলে তাৰ দুটা ভাগ আছে ডেফিনিশনটো হদায় টার্মটোতে লুকাই থাকে monocotyledons মানে cotyledon মানে কি এতিয়া হল তো তাহাঁতি কয় কথাটো বেসিক্যালি তাতে ফসি যায় হেতি cotyledon মানে কি রেজলিউশন মানে কি আপনাদের কি ভাবে বড় রেজলিউশন মানে কি হয় আপনাদের সাপোজ ফটোখন মোবাইলত ললে এক্সপার্ট মানে ফটোটো জুম ইন কৰি গৈ আছে এটা টাইমত কি ফটোটো ফাটি যায় হয় না আৰু যদি রেজলিউশন বেছি হয় আপোনালোকে ডাঙৰ কৰিয়ে থাকিব পাৰে ফটোকে নাফাটে এটা কথাটো হ'ল যে রেজলিউশনৰ আপোনালোকে মানে এনে ক'ব নি বাৰু আপোনালোকৰ মতে রেজলিউশনটো মানে কি রেজলিউশন মানে কি হয় রেজলিউশন হাই রেজলিউশন মাইক্ৰোস্কোপো পাব আপোনালোকে আৰু এটা ম্যাগনিফিকেশন গতিকে বৰ্তমান মই ম্যাগনিফিকেশন চাৰ্টত অলপ বেছিকে লাগিব প্ৰথম কথা হ'ল আমি মাইক্ৰোস্কোপটো হ্যান্ডেল কৰাৰ আগত জানিব লাগিব যে মাইক্ৰোস্কোপত কি কি পায় আৰু আপোনালোকে এই দুটা মাইক্ৰোস্কোপ দেখিছা চাগে এটাটো সিম্পল মাইক্ৰোস্কোপ আছে আজিকালি কম্পাউণ্ডো থাকে সো আমি স্টুডেন্টক মানে প্ৰথম প্ৰবলেমটো কি তেওঁলোকে ডিফাৰেন্সিয়েট কৰিব নোৱাৰে সিম্পল মাইক্ৰোস্কোপ কোনটো হয় আৰু কম্পাউণ্ড মাইক্ৰোস্কোপ কোনটো অকমান তাত তেওঁলোকৰ অলপ প্ৰবলেম হয় কাৰণ আজিকালি আৰু মানে মডাৰ্ণ মাইক্ৰোস্কোপ আহি আছে বৈঠকত নৱম মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা দুদিনীয়া যি ফেকাল্টি ডেভেলপমেণ্ট প্ৰগ্ৰাম এই প্ৰগ্ৰামত উপস্থিত থকা যে নামৰূপ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ দুৰ্গা প্ৰসাদ গগৈ ছাৰ মঞ্চত উপবিষ্ট নামৰূপ মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল সন্মুখত উপবিষ্ট নামৰূপ মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অতিকৈ শ্ৰদ্ধাৰ এই দুদিন অতি কষ্ট কৰি কোনোবাই কেঁচুৱাই থৈছে কিছুমানে বহুত দূৰৰ পৰা আহিছে আৰু এইটো বয়সত বহুত দেৰিকৈ বহি থকাটো বৰ এটা উজু কথা নহয় কাৰণ আপোনালোকক মই জানো আপোনালোকক বহুত ট্ৰেইনিং কৰে আপোনালোকৰ আজিকালি বহুত ট্ৰেইনিং আছে গতিকে এনেকুৱা এটা ট্ৰেইনিঙৰ উপৰিও আৰু এটা যদি দুদিনীয়া ৱৰ্কশ্বপ তাতে আপোনালোকে আহি যিটো উপস্থিতি আপোনালোকে দিলেহি তাৰ কাৰণে মই আপোনাক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ
মই বিশেষ নকওঁ আজি যি দুদিনীয়া যিটো ৱৰ্কশ্বপ হ'ল এই ৱৰ্কশ্বপটোৱে আপোনালোকৰ আমাৰ মাজত এটা মধুৰ এটা সম্পৰ্ক গঢ়ি তুলিব বুলি আশা ৰাখিছোঁ কাৰণ আপোনালোকক নহ'লে আমি আপোনালোকৰ পৰাই আমাৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰী আপোনালোকে পঢ়াই পঠিওৱা ছাত্ৰ ছাত্ৰীসকলে আমি মহাবিদ্যালয়ত লাভ কৰোঁ যদি আপোনালোকৰ সহযোগিতা অবিহনে আমি উচ্চ শিক্ষা যি গ্ৰহণৰ যি প্ৰচেষ্টা যি আমাৰ পদক্ষেপ আমি সফল হ'ব নোৱাৰিম এই ক্ষেত্ৰত আগন্তুক দিনবিলাকক আপোনালোকৰ সহায়তা হ'ল কাৰণ আমি গুণোৎসৱবিলাকত আমি এক্সটাৰ্নেল ইভালুৱেটৰ হৈ আমিয়ে যাওঁ আপোনালোকৰ ওচৰত গতিকে আপোনালোকে আমাৰ লগত এটা ভাল চিনাকি হ'ল আগন্তুক দিনত সম্ভৱতঃ আপোনালোকৰ বিদ্যালয় উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাকতে আমিয়ে বা কেতিয়াবা ইভালুৱেট কৰিব পাৰোঁ গতিকে সেইটো এটা ভাল এটা সম্পৰ্ক হ'ল আৰু এটা কথা বিশেষকৈ আপোনালোকে আমাৰ মহাবিদ্যালয়খনৰ প্ৰতি আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি আমাৰ যি আন্তঃগাঁথনি পৰা আৰম্ভ কৰি মহাবিদ্যালয়খনৰ প্ৰতি আপোনালোকে এটা আভাস কঢ়িয়াই দিছে সেই কঢ়িয়াই দি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিলাই দিব বুলি আশা ৰাখিছোঁ মোক আচলতে মই এটা বিশেষ কথাৰ কাৰণে আজি উপস্থিত হৈছোঁ কথাটো এনেধৰণৰ মই আপোনালোকৰ নিচিনা শিক্ষক শিক্ষয়িত্ৰী প্ৰায় পাই থাকোঁ মই আছে নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা আমাৰ নামৰূপ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় এটা অধ্যয়ন কেন্দ্ৰ আছে সেই অধ্যয়ন কেন্দ্ৰৰ তত্ত্বাৱধায়ক হিচাপে কোঅৰ্ডিনেটৰ হিচাপে মই দায়িত্ব পালন কৰি আছোঁ গতিকে এই আমাৰ যিটো নামৰূপ মহাবিদ্যালয় কৃষ্ণকান্তৰ অধ্যয়ন কেন্দ্ৰ এই কেন্দ্ৰটোত বৰ্তমান আমি মাষ্টাৰ ডিগ্ৰী ডিগ্ৰী ডিপ্ল'মা এণ্ড চাৰ্টিফিকেট কোৰ্চৰ ব্যৱস্থা আছে আৰু ইয়াত বিভিন্ন ধৰণৰ
Oh,